ভিডিওটোৰ আৰম্ভণিতে এটা কথা ক'বলৈ বিচাৰিছো মানুহৰ নেগেটিভ সোচ কিটো মানে আছে নহয় নেগেটিভ থিংকিং কিছুমান মানুহে হয়তো ভাবিছে যে এতিয়া মানে বেলেগ কন্টেন্ট নাই আৰু এইবিলাকৰ ওপৰতে ভিডিও কৰিবলৈ আহিছে একচুয়ালি এই যেটো কনসেপ্ট ষ্টৰী ভিডিও দিলো তাৰ পিছতহে মই গম পাইছো যে কিমান মানুহ কিমান হেৰিয়াত ভুগি আছে একচুয়ালি মই নিজে হে ভুক্তভোগী এগৰাকী যিয়ে আজি বছৰ ধৰি কিমান মানে মনত কিমান কিছুমান বুজা বান্ধি লৈ আছিল এইবিলাকৰ ওপৰত কিমান চেষ্টা কৰিলো কিমান কি কৰিলো মানে ভাষা নাই ক'বলৈ মই আপোনালোকক বুজাব নোৱাৰো যিখিনি মানুহ এতিয়া বৰ্তমান এই সিচুৱেচনটোত ভুগি আছে নহয় কিনে তেওঁলোকেহে বুজিব আৰু এই ভিডিওটো কেৱল তেওঁলোকৰ কাৰণেহে যি সকলে অসুবিধা পাইছে অশান্তি পাইছে বেয়া পাইছে লাজ পাইছে নাচাব আৰু যি সকলে দৰকাৰ বুলি ভাবিছে ভিডিওটো একেবাৰে শেষলৈকে চাব কাৰণ বিয়া নোহোৱালৈকে এগৰাকী ছোৱালী হিচাপে সবে একসেপ্ট কৰি লয় ছোৱালী হিচাপে যি কৰিছে যি নকৰিছে এইবিলাক সব মানে মানুহে বুজি পায় কিন্তু বিয়া হোৱাৰ পিছত সন্তান এটা নোহোৱা সেই বস্তুটোৰ লগত যে মানে ফেস কৰিব লগা হয় নহয় হেতু হে গৰাকী মাইকী মানুহেহে বুজি পাব সেইকাৰণে হেতু বলো মোৰ পৰা যদি কাৰোবাৰ অকনমান কিবা এটা সুবিধা হয় কোনোবাই যদি এটা সন্তানৰ মুখ দেখা পাইতে কিমান ভাল লাগিব ন সেইকাৰণে মই এই ভিডিওটো বনাইছো এইখিনি হেল্প তেওঁলোকৰ কাৰণে হে যি সকলে এটো হেৰিয়াত ভুক্তভোগী মানে এটো হেৰিয়াত ভুগি আছে বছৰ ধৰি ভুগি আছে আৰু মই এতিয়া যে ইনষ্টাগ্ৰামত হওক বা ইউটিউবত হওক যিখিনি মেছেজ পাইছো মানে তেওঁলোকৰ যে দুখৰ কথা শুনিলে মানে আচৰিত লাগিছে আৰু মানে সঁচাকে মানে মই যিখিনি ভুক্তভোগী তেওঁলোকো তেনেকুৱা ভুক্তভোগী কিছুমান মানুহৰ লগত মই কথা পাতিবলৈ পাইছো এতিয়া ও মাই গড কি যে শুনিবলৈ পাইছো মই মানে বুজাব নোৱাৰো আপোনালোকক সেইকাৰণে আল্লাহৰ ওচৰত এটাই দোৱা কৰিছো আল্লাহে যাতে তেওঁলোকৰ মানে দুখৰ মূৰ পেলাওক আৰু এই ভিডিওটোৰে মানে উচিল্লা হৈ পেলাই তেওঁলোকে যাতে এটা বেবী তেওঁলোকৰ নসিব হওক তাকে মই খাটিছো আৰু ওপৰজনৰ ওচৰত হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে মই মোৰ অন্যটা ভিডিওলৈ স্বাগতম জনাইছো ভিডিওটোৰ আৰম্ভণিতে কৈছো যেটো ভিডিও দিলো আৰু হেতু ভিডিওত আপোনালোকে ইমান ধুনীয়াকে মৰম দিলে আৰু ইমান ধুনীয়াকে ৰেসপন্স দিলে মানে কথাবোৰ শুনি মেলি আৰু ইমানেই কমেন্ট আহিছে মই একো কমেন্টৰ ৰিপ্লাই কৰিবলৈ পৰা নাই আৰু লগতে ইনষ্টাগ্ৰামতো ইমানেই মেছেজ আহিছে ইনষ্টাগ্ৰামত যি সকলে মেছেজ দিছে তেওঁলোকৰ লগত মই ভালকে কথা পাতিছো তেওঁলোকৰ যি প্ৰবলেম হৈছে সব সুধি বুজি তেওঁলোকক যিখিনি পাৰো হেল্প কৰিবলৈ চেষ্টা কৰিছো আৰু এতিয়া যেটো মানে ইউটিউবৰ হেৰিয়াত কমেন্ট আহিছে সেইখিনি মই ৰিপ্লাই কৰিবলৈ পৰা নাই বেয়া নাপাব মোৰ দেহাৰ গাটো অকনমান ভাল নহয় যেহেতুকে ঠাণ্ডাৰ দিন অকনমান গাটো বেয়া হৈ আছে সেইকাৰণে ভালকে ভিডিও কামো কৰিব পৰা নাই এতিয়া ইয়ালে আহা প্ৰায় এক মাহে হৈ গল আজি 3 তাৰিখে আহিছিল ডিসেম্বৰৰ 3 তাৰিখে আহিছিল আজি 3 তাৰিখ এক মাহ হল এই এক মাহত এটা ভিডিওহে দিব পাৰিছো মানে যোনটো হে কনসেপ্ট ষ্টৰীটো যে হেতুহে দিব পাৰিছো এক মাহত মই একো ভিডিও ক্লিপে কৰা নাই মানে ভিডিও শুট কৰাই নাই মই যে দিম ইউটিউবলে আপোনালোকলৈ যে কিবা ভিডিও আগবঢ়াম একো শুট কৰা হোৱা নাই আৰু বাকি এতিয়া এটো ভিডিও বনোৱাৰ মেইন কাৰণটো হৈছে আপোনালোকে মোক ইনষ্টাগ্ৰামত হওক বা মোৰ ইউটিউবৰ হেৰিয়াত হওক যি সকলে মেছেজ দিছে যি সকলৰ প্ৰবলেম হৈ আছে মানে ধৰি লওক কাৰোবাৰ একেবাৰে কনসিভ হোৱা নাই কাৰোবাৰ মিসক্যাৰেজ হৈছে কাৰোবাৰ কিবা প্ৰবলেম আছে ইন্টাৰনেল যাৰ প্ৰবলেম আছে মানে ভিতৰুৱা যদি কাৰোবাৰ কিবা প্ৰবলেম আছে আৰু যাৰ মানে ধৰি লওক একেবাৰে কনসিভ হোৱা নাই আৰু যাৰ কনসিভ হৈ পেলাই মিসক্যাৰেজ হৈছে তেওঁলোকৰ লৈ পেলাই মই কৈ আছো যি সকলৰ কনসিভ হৈ পেলাই মিসক্যাৰেজ হৈছে তেওঁলোকে মোক যি সকলে ইনষ্টাগ্ৰামত মেছেজ দিছে মই তেওঁলোকক হেল্প কৰিছো কাৰণ কনসিভ হৈ পেলাই যদি মিসক্যাৰেজ হয় হেতু বাৰু ডক্টৰক মই সুধিছো যে ডক্টৰক দেখাইছে নে নাই তেওঁলোকে যি সকলে কৈছে যে ডক্টৰক দেখাইছো কিন্তু একো ৰিজাল্ট পোৱা নাই
তাৰ পিছত মই মোৰ প্ৰেছক্ৰিপশ্যনখন তেওঁলোকক দি পেলাই সেইখিনি ক'ত কি কৰিব লাগে সেইখিনি মই পাৰ্চনেলি তেওঁলোকক কৈ দিছোঁ তাৰপিছত কিছুমানে তাতে মেছেজ দিছে যে মোৰ পাৰ্চনেল এনেকুৱা ইণ্টাৰনেল কিবা প্ৰব্লেম আছে সেইকাৰণে মিছকাৰেজ হৈছে মই তেতিয়া তেওঁলোকক কৈছোঁ যে তোমালোকে আগে ডক্টৰক দেখাই লোৱা কাৰণ ইণ্টাৰনেল প্ৰব্লেম থাকিলে মোৰ মেডিচিনখিনি খাই পেলাই হয়তো তেওঁলোকৰ কাম নহ'বও পাৰে তেতিয়া আকৌ মোক তেওঁলোকে মানে ক'ব ন যে তোমাৰ মেডিচিনখিনি খাই পেলাই একো কাম হোৱা নাই বুলি পেলাই সেইকাৰণে যিসকলৰ ইণ্টাৰনেল প্ৰব্লেম নাই মই তেওঁলোকক মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ সহায় কৰিছোঁ আৰু যিসকলৰ ইণ্টাৰনেল প্ৰব্লেম আছে আৰু লগতে কনচিভ হৈ পেলাই মিছকাৰেজ হৈছে তেওঁলোকক মই ডক্টৰক দেখাবলৈ ফাৰ্ষ্টতে এডভাইচ কৰিছোঁ ডক্টৰক দেখাই পেলাই ডক্টৰে কি ৰিপৰ্ট দিয়ে কি কয় সেইখিনিৰ পিছত আকৌ মই মোৰ লগত কণ্টেক্ট কৰিবলৈ দিছোঁ সেইটো গ'ল এতিয়া আহিছোঁ একেবাৰে লাষ্ট কথাটো লৈ পেলাই লাষ্ট কথাটো হৈছে বহুত মানুহৰ এটাই কমেণ্ট যে মোৰ কনচিভ হোৱা নাই বহুত ট্ৰাই কৰি আছোঁ কনচিভ হোৱা নাই এতিয়া কথাটো হ'ল কনচিভ তেতিয়া নহয় মই যেতিয়া ডক্টৰক দেখাবলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৈছিলে যে মই মানে সুধিছিলোঁ মই কৈছোঁ ছাৰ মানে মেলজনৰো কিবা মানে ট্ৰিটমেণ্ট কৰিব লগা থাকে নেকি যিহেতুকে মই দেখাবলৈ গৈছোঁ মানে মোৰো প্ৰব্লেম থাকিব পাৰে বা মোৰ হাজবেণ্ডৰো প্ৰব্লেম থাকিব পাৰে তেনেকুৱা মানে মতা মানুহজনৰো কিবা প্ৰব্লেম থাকিব পাৰে ধৰি লওক কনচিভ নোহোৱাৰ ক্ষেত্ৰত কৈছোঁ দেই তেতিয়া ছাৰে কৈছিলে যদি কনচিভ হৈ পেলাই মিছকাৰেজ হয় তেতিয়াহ'লে মতা মানুহজনে ডক্টৰক নেদেখালেও হয় মানে মতা মানুহৰ প্ৰব্লেম থাকিলে তেতিয়া কনচিভ একেবাৰেই নহয় দেই মতা মানুহৰ প্ৰব্লেম থাকিলে কনচিভ একেবাৰেই নহয় সেইকাৰণে যিসকলে মোক মেছেজ কৰিছে যে মোৰ একেবাৰেই কনচিভ হোৱা নাই মই তেওঁলোকক এনেকৈ ৰিপ্লাই দিছোঁ যে তোমালোকে হাজবেণ্ড ৱাইফ দুইজনেই ট্ৰিটমেণ্ট কৰিবা দুইজনে ডক্টৰক দেখাবা কাৰণ তেতিয়া ডক্টৰে কৈছিলে যদি একেবাৰে কনচিভ নহয় তেতিয়া হাজবেণ্ড ৱাইফ দুইজনেই ট্ৰিটমেণ্ট কৰিব লাগিব আৰু যদি কনচিভ হৈ পেলাই মিছকাৰেজ হয় তেতিয়া হাজবেণ্ডে নকৰিলেও হ'ব ৱাইফজনীক দেখালেই হ'ল মানে সেইকাৰণে মই যিসকলক পাৰিছোঁ তেওঁলোকক মই কৈ দিছোঁ আৰু যিসকলক মই পাৰিছোঁ তেওঁলোকক হেল্প কৰিছোঁ বাকী কিছুমানে সুধিছে যে মিছকাৰেজ হোৱাৰ পিছত আপোনাৰ মাহেকীয়া ক্লিয়াৰ আছিল নে মোৰ মাহেকীয়া ক্লিয়াৰ আছিলে টাইম টু টাইম মোৰ মাহেকীয়া হৈছিলে আৰু কিছুমানৰ হোৱা নাই বুলি কৈছে সেইটো মানে কি কয় মানে কি ভিতৰুৱা কিছুমান প্ৰব্লেমৰ কাৰণেও হয় আৰু উইক থাকিলে নহ'বও পাৰে মানে মই ভাবিছোঁ আৰু দেই যোনে মোক কমেণ্ট কৰিছে ধৰি লওক যে মোৰ মিছকাৰেজ হৈছিলে কিন্তু মই এতিয়া টাইম টু টাইম মানে মেইনছ নহওঁ সেইটো হয়তো তুমি চাগে দুৰ্বল বা উইক হয় চাগে অলপমান সেইকাৰণেও নহ'ব পাৰে ডক্টৰক দেখাইছে বোলে কিন্তু একো তেনেকুৱা ভাল ফল পোৱা নাই তুমি মোক পাৰ্চনেলি হেয়াত মেছেজ দিবা ইনষ্টাগ্ৰামত মেছেজ দিবা মই যদি পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু এটা কথা সেয়া আৰু কিছুমানে মোক সেই মানুহজনৰ কথা সুধি আছে যিগৰাকী মানুহৰ ওচৰত মই গৈ পেলাই মোৰ এইবিলাক অগ্ৰম বগ্ৰম ট্ৰিটমেণ্টবিলাক যে সেইবিলাক কৰিছিলোঁ মানে বাহিৰা যিবিলাক হেৰি হৈছিলে ওপৰুৱা সেইবিলাক কৰিছিলোঁ সেইবিলাক তেওঁলোকৰ এড্ৰেছ খুজিছে যিসকলে ইনষ্টাগ্ৰামত বিচাৰিছে তেওঁলোকক মই এড্ৰেছ দি দিছোঁ কিন্তু ইউটিউবত তেনেকৈ মানে দিবলৈ অকণ দিগদাৰ হয় আপোনালোকে মোক পাৰ্চনেলি ইনষ্টাগ্ৰামত মেছেজ কৰক যিসকলে মোক ইউটিউবত বিচাৰি আছে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ দিয়ক মই আপোনালোকক দি দিম এড্ৰেছটো আৰু সেয়াই বাকী অকণমান ছেল্ফ কেয়াৰ ল'ব আৰু এটা কথা কওঁ এইবিলাক ক্ষেত্ৰত ৱেইটটো কিমান হেৰি হয় যেতিয়া মই এইবিলাকৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ তেতিয়া মোৰ 75 আছিলে ৱেইট মোক মানুহে দেখি ভাবিছিল যে মোৰ বেবী নহ'বই চাগে মোৰ ৱেইটটো দেখি পেলাই এইবিলাক মিছা কথা মানে শকত মানুহ হ'লে যে বেবী নহ'ব বা প্ৰেগনেণ্ট কনচিভ নহ'ব এইবোৰ মিছা কথা কাৰণ ভিতৰুৱা হেৰিটো ডক্টৰ এজনে চাই চিতি পেলাই ডক্টৰে সেইটো ৰিকমেণ্ড কৰিব যে তোমাৰ হ'ব নহ'ব বা এইটো ৱেটত তুমি হেৰি কৰিব পাৰিবা নোৱাৰিবা সেইটো ডক্টৰেও ভয় কৰিলে ডক্টৰে কৈ দিব যে তোমাৰ ৱেটটো বেছি আছে তুমি পাৰিলে কমাবলৈ চেষ্টা কৰিবা যেতিয়া মোৰ 75 ৱেট আছিলে মই যেতিয়া ডক্টৰক দেখাবলৈ গৈছোঁ তেতিয়া ডক্টৰে কৈছিলে যে মই সুধিছিলোঁ কাৰণ মোক মানুহে কোৱাৰ কাৰণে মই ছাৰক সুধিছিলোঁ যে ছাৰ মোৰ ৱেটটো বেছি আছে নেকি বাৰু মানে বেবীৰ হেৰিয়াৰ ক্ষেত্ৰত মোৰ দিগদাৰ হ'ব নেকি তেতিয়া ছাৰে কৈছিলে যে অলৰেডিতো তোমাৰ কনচিভ হৈয়ে গ'ল তুমি এতিয়া কি কৰিবা তুমি তেতিয়া কমাবও নোৱাৰা তোমাৰ কমাবলৈ যোৱাৰ লগে লগে তোমাৰ বেবীৰ ওপৰত ইফেক্ট হ'ব তো আলহামদুলিল্লাহ একো নহ'ল বেবী ধুনীয়াকৈ হৈ গ'ল বাৰু সেইকাৰণে কৈছোঁ মানুহৰ কথাত গুৰুত্ব নিদিব ৱেটে কাম নকৰে
যদি আপোনালোকৰ মনত সন্দেহ হয় যে মোৰ ৱেটটো বেছি আছে তেতিয়াহ'লে কনচিভ হোৱাৰ আগতে চেষ্টা কৰিব 1 মাহমান ৱেটৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব, খোৱা বোৱা ক্ষেত্ৰত অকণ গুৰুত্ব দিব। এতিয়া যদি ভাবিছে মোৰ ভিডিঅ'টো চাই পেলাই যদি ভাবিছে যে বেবী কনচিভ কৰোঁ, বেবী প্লেনিং কৰোঁ, মোৰ ভিডিঅ'টো বুলিয়ে নহয়, যদি তাৰ আগতেও ভাবে যে বেবী প্লেনিং কৰিম, তাৰ 1 মাহৰ আগৰ পৰাই আপুনি আপোনাৰ সেলফ কেয়াৰ লোৱা ষ্টাৰ্ট কৰি দিব। খোৱা বোৱা ক্ষেত্ৰত হওক, ৱেট মেইনটেইনৰ ক্ষেত্ৰত হওক, সেইখিনি মানে কৰিলে তেতিয়া এটা ভাল ৰিজাল্ট পাব। আৰু আশা ৰাখিছোঁ আপোনালোকে সকলোখিনি কথা বুজি পালে বুলি। আৰু যিহেতুকে কনচিভ হ'লে তেতিয়া টেনশ্যনখিনি নাথাকে বাৰু। আৰু কনচিভ হ'বলৈ হ'লে নিজক কেনেকৈ কি প্ৰিপেয়াৰ কৰিব লাগে সেইখিনি ক'লোৱেই। যদি ৱেট বেছি আছে 1 মাহ এটা হাতত লৈ পেলাই সেইখিনি মেইনটেইন কৰক। আৰু অলপমান খোৱাটো বাছি খাব, খালি মাংস চাংস এইবিলাক অলপ বাছি খাব, জ্বলা পোৰা ফাষ্টফুড এইবিলাক অলপ বাছি খাব দেই, সেইবিলাক বাছি খাব। আৰু অকণমান নিজৰ কেয়াৰ ল'ব, তেতিয়া ৱেটৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব যদি বেছি আছে। আৰু যদি নৰ্মেল আছে তেতিয়াহ'লে যিখিনি কৰিব লাগে সেইখিনি কৰক, যদি ইণ্টাৰনেল কিবা প্ৰব্লেম থাকে। বাকী সেয়াই আৰু আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ সহায় হ'ব। তাৰমানে ধৰি লওক যিসকলে ইমান দিনে নিজক দেখাই আছিলে, মানে ধৰি লওক ইমান দিনে কনচিভেই হোৱা নাই, সেই যিসকলে ইমান দিনে নিজক দেখাই আছিলে এতিয়া নিজক নহয়, দুয়োজনেই যাওক, হাজবেণ্ড ৱাইফ দুয়োজনেই যাওক, দেখাওক। তাৰপিছত কি ক'ত কি আছে ডক্টৰৰ লগত ভালকৈ মানে, আৰু ডক্টৰৰ লগত কথা পাতিবলৈ লাজ নকৰিব। কিন্তু কথা পাতিবলৈ লাজ কৰাৰ লগে লগে আপোনালোকৰ প্ৰব্লেমটো নিজৰ হ'ব। কি হৈছে কি হোৱা নাই, য'ত যি প্ৰব্লেম আছে খোলাকৈ কথা পাতিব দেই। আৰু যদি নিজে লাজ কৰে হাজবেণ্ডজনক ক'ব, যদি মেল ডাক্তৰ হয়, আৰু যদি ফিমেল ডাক্তৰ হয় তেতিয়া নিজে পাতিব। তো গাইজ আশা ৰাখিছোঁ আপোনালোকে বুজি পালে কথাবোৰ। আৰু যিখিনি কমেণ্ট আছিলে, যিখিনি কমেণ্টৰ ৰিপ্লাই মই দিব পৰা নাছিলোঁ, এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে পাইছে বুলি আশা কৰিছোঁ। বাকী যিজন আৰু মই ভিডিঅ'ৰ শেষত এইটো কথাও কৈ দিওঁ, যিজন মানুহৰ ওচৰত মই দেখাইছিলোঁ তেখেত এজন গুৱাহাটীৰ মানুহ আছিলে, এজন নগাঁৱৰ মানুহ আছিলে। তাকে এতিয়া যিসকলে ধৰি লওক এই মোৰ মানে নগাঁৱৰ মানুহজনৰ কথাটোৱে মোক বেছিকৈ মেছেজত কৈ আছে, তো সেই মানুহজন নগাঁৱৰ হয়। কিন্তু মই বাকীখিনি ডিটেইলছত ক'বলৈ যদি যাওঁ, আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ইনষ্টাগ্ৰামত মেছেজ কৰিব। আপোনালোকে মোৰ ইনষ্টাগ্ৰামৰ ID হৈছে ৰেচমিনছ ব্লগ, ইনষ্টাগ্ৰামত চাৰ্চ কৰি পেলাই মোক মেছেজ কৰিব। মই আপোনালোকক সকলো ডিটেইলছত কৈ দিম কেনেকৈ যাব, কি কৰিব। ইনফেক্ট মই যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰি আপোনালোকক মই সহায় কৰিম আপোনালোকৰ জাৰ্নি ছাকচেছফুল হোৱাত। বাকী আজিলৈ আহিলোঁ, আশা ৰাখিছোঁ আপোনালোকৰ মানে দিনবোৰ ভালকৈ পাৰ হওক। আপোনালোকৰ যিসকলে এই প্ৰব্লেমবোৰত ভুগি আছে আপোনালোকৰ সমাধান হওক, আৰু মানে অসুবিধাবোৰৰ সমাধান হওক। আৰু তাকে আশা কৰিলোঁ নতুন বৰ্ষৰ শুভেচ্ছা জনাই, নতুন বৰ্ষটো ধুনীয়াকৈ চেলিব্ৰেট কৰক, নিজকে বচাই ৰাখিব সকলোৰে পৰা, সকলো মানে হেৰিৰ পৰা, চিটুৱেশ্যনৰ পৰা নিজক বচাই, নিজক ভালকৈ ৰাখি, নিজৰ যতন ৰাখি এই দিনবোৰ ভালকৈ পাৰ কৰক আৰু বছৰটো ভালকৈ পাৰ কৰক। তেনেকৈ কিমান বছৰ আহিছে গৈ আছে, কিন্তু নিজক বচাই ৰাখিব লাগিব ন প্ৰত্যেকটো হেৰিতে। আৰু প্ৰত্যেকটো হেৰিয়েইতে ফেচ কৰিব পৰাকৈ নিজক সাজু কৰি ৰাখিব লাগিব। সেইকাৰণে নিজক সদায় তৈয়াৰ কৰি ৰাখিব, মানে হেল্থৰে হওক, মনৰ হওক, মেণ্টেলি ফিজিকেলি দুইটা দি পেলাই নিজক সদায় সাজু কৰি ৰাখিব, যাতে প্ৰত্যেকটো হেৰিৰ লগতে আপুনি হেণ্ডেল কৰিব পাৰে, প্ৰত্যেকটো হেৰিয়াৰ লগতে আপুনি ফেচ কৰিব পাৰে। আজিলৈ আহিলোঁ, নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।